নমস্কাৰ পোনপ্ৰথমতে সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে তোমালোকৰ ইংলিছ কিতাপখনৰ ফ্লেমিংগো পাৰ্টৰ ইণ্ডিগো লেসনটোৰ পৰা কেইটামান খুবেই ইম্পৰ্টেণ্ট প্লাছ কমন আৰু লগতে প্ৰিভিয়াছ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ বিষয়ে আলোচনা কৰিম। যিবিলাক কুৱেশ্যনছ এই বৰ্ষৰ এক্সামত অহাৰ বাবে সম্পূৰ্ণ চান্স আছে। তোমালোকক মই এটা বিশ্বাস দিব পাৰো যে এইটো ভিডিঅ' কমপ্লিট চোৱাৰ পিছত ইণ্ডিগো লেসনটোৰ পৰা এক্সামত এটাও কুৱেশ্যনছ মিছ নহয়। তোমালোকৰ সকলো কুৱেশ্যনছে কমন পৰি যাব। সো তোমালোকে ভিডিঅ'টো কমপ্লিটলি চাবা। প্ৰথমতে মই তোমালোকক এটা কথা জনাই দিওঁ যে এইটো লেসনৰ এইটো পাৰ্ট 1ৰ হে ভিডিঅ' হয়। ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ' এটা আহিব। সো তোমালোকে সেই ভিডিঅ'টো চাবা, তেতিয়াহে তোমালোকৰ এক্সামত সহায় হ'ব। আৰু এইটো লেসনৰ পৰা তোমালোকৰ এক্সামত 4 বা 5 মাৰ্কছৰ কুৱেশ্যনছ আহিব আৰু গোটেইবিলাক কুৱেশ্যনে তোমালোকৰ এইটো ভিডিঅ'ৰ পৰা কমন পৰি যাব। সো ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, হোৱাট ডিড শুক্লা ৰিকুৱেষ্ট গান্ধী টু ডু। ইয়াতে কৈছে যে শুক্লাই গান্ধীক কি কৰিবলৈ অনুৰোধ কৰিছিল। ইয়াৰ এনসাৰটো হৈছে শুক্লা বেগ গান্ধী টু ফিক্স এ ডেট টু ডিছকাছ দ্য ইনজাষ্টিছ অফ দ্য লেণ্ডলৰ্ড ছিষ্টেম ইন বিহাৰ। অৰ্থাৎ শুক্লাই গান্ধীক বিহাৰৰ জমিদাৰ ব্যৱস্থাৰ অন্যান্যৰ বিষয়ে আলোচনা কৰিবলৈ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ কৰিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে, হু ৱাজ লুই ফিছাৰ। লুই ফিছাৰ কোন আছিল। ইয়াৰ এনসাৰটো হৈছে লুই ফিছাৰ ৱাজ এ ভলেণ্টিয়াৰ ইন দ্য ব্ৰিটিছ আৰ্মি বিটুইন 1918 and 1920। অৰ্থাৎ লুই ফিছাৰ হৈছে 1918 পৰা 1920 চনৰ ভিতৰত ব্ৰিটিছ সেনাৰ এজন স্বেচ্ছাসেৱক আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে, হু ইজ দ্য অথৰ অফ দ্য লেসন ইণ্ডিগো। কুৱেশ্যনছ নম্বৰ 3টোত কৈছে যে ইণ্ডিগো পাঠৰ লেখক কোন। ইয়াৰে এনসাৰটো হৈছে দ্য ব্ৰিটিছ জাৰ্নেলিষ্ট লুই ফিছাৰ ইজ দ্য অথৰ অফ দ্য লেসন ইণ্ডিগো। অৰ্থাৎ ইণ্ডিগো পাঠৰ লেখক হৈছে ব্ৰিটিছ সাংবাদিক লুই ফিছাৰ। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 4ত দিয়া আছে, ফ্ৰম হুইচ বুক দ্য লেসন ইণ্ডিগো ইজ টেকেন। নাইবা এই কুৱেশ্যনছটো এনেকৈ এক্সামত সুধিব পাৰে, ফ্ৰম হুইচ বুক হেজ দ্য লেসন ইণ্ডিগো বিন এক্সট্ৰেক্টেড। অৰ্থাৎ এক্সট্ৰেক্টেড আৰু টেকেন এই দুয়োটা শব্দৰ অৰ্থ একেই, অৰ্থাৎ একেই মিনিং কৰে। তোমালোকে এক্সামত কনফিউজ নহবা। ইয়াতে কৈছে যে ইণ্ডিগো পাঠটো কোনখন কিতাপৰ পৰা লোৱা হৈছে। ইয়াৰে এনসাৰটো হৈছে দ্য লেসন ইণ্ডিগো ইজ টেকেন ফ্ৰম দ্য বুক দ্য লাইফ অফ মহাত্মা গান্ধী। অৰ্থাৎ ইণ্ডিগো পাঠটো লাইফ অফ মহাত্মা গান্ধী নামৰ কিতাপখনৰ পৰা লোৱা হৈছে। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 5ত দিয়া আছে, হুৱেন ডিড দ্য অথৰ অফ ইণ্ডিগো ভিজিট গান্ধী ফৰ দ্য ফাৰ্ষ্ট টাইম। কুৱেশ্যনছ নম্বৰ 5ত কৈছে যে ইণ্ডিগো লেখকে প্ৰথমবাৰৰ বাবে কেতিয়া গান্ধীক সাক্ষাৎ কৰিছিল, অৰ্থাৎ লগ ধৰিছিল। ইয়াৰে এনসাৰটো হৈছে দ্য অথৰ অফ ইণ্ডিগো ভিজিটেড গান্ধী টু দ্য ফাৰ্ষ্ট টাইম ইন 1942। অৰ্থাৎ ইণ্ডিগোৰ লেখকে 1942 চনত প্ৰথমবাৰৰ বাবে গান্ধীক সাক্ষাৎ কৰিছিল বা লগ ধৰিছিল। সো কুৱেশ্যনছ নম্বৰ 6টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই আমাৰ এইটো চেনেলত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা বা নতুনকৈ আহিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, যাতে মই কিবা ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে নটিফিকেশ্যনছ পাই যোৱা। যিহেতু তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে সকলো ছাবজেক্টৰ মই কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। সো তোমালোকৰ যদি কোনোবাই এতিয়ালৈকে আমাৰ টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলত জইন কৰা নাই, এতিয়াই জইন হৈ ল'বা। টেলিগ্ৰাম চেনেল বা হোৱাটছএপ চেনেলৰ লিংক তোমালোকে আমাৰ ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাই যাবা। নাইবা তোমালোকে টেলিগ্ৰাম আৰু হোৱাটছএপত গৈ চাৰ্চ কৰিব পাৰা ৰাহুল 10M বুলি। সো কুৱেশ্যনছ নম্বৰ 6ত দিয়া আছে, হুৱেন ডিড গান্ধী ডিচাইড টু আৰ্জ দ্য ডিপ্ৰেছাৰ অফ দ্য ব্ৰিটিছ। কুৱেশ্যনছ নম্বৰ 6ত কৈছে যে গান্ধীয়ে কেতিয়া ইংৰাজৰ বিদায়ৰ বাবে আহ্বান জনোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰে এনসাৰটো হৈছে গান্ধী ডিচাইড টু আৰ্জ দ্য ডিপ্ৰেছাৰ অফ দ্য ব্ৰিটিছ 1917। অৰ্থাৎ গান্ধীয়ে 1917 চনত ইংৰাজৰ বিদায়ৰ আহ্বান জনোৱাৰ বাবে সিদ্ধান্ত লৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 7ত দিয়া আছে, হু ৱাজ ৰাজেন্দ্ৰ প্ৰসাদ। ৰাজেন্দ্ৰ প্ৰসাদ কোন আছিল। ইয়াৰ এনসাৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ এ লয়াৰ ইজ প্ৰফেশ্যন হু লেটাৰ বিকম প্ৰেছিডেণ্ট অফ দ্য কংগ্ৰেছ পাৰ্টি এণ্ড অফ দ্য ইণ্ডিয়া। ইয়াৰে এনসাৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ এজন উকিল আছিল, যি পিছলৈ কংগ্ৰেছ দল আৰু ভাৰতৰ সভাপতি হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 8ত দিয়া আছে, হোৱাট ডিড দ্য ছাৰ্ভেণ্ট ডেট ৰাজেন্দ্ৰ প্ৰসাদ হাউচ মিষ্টেক গান্ধী টু বি। কুৱেশ্যনছ নম্বৰ 8ত কৈছে যে ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰৰ কৰ্মচাৰীয়ে গান্ধীক কি বুলি ভাবিছিল। ইয়াৰে এনসাৰটো হৈছে দ্য ছাৰ্ভেণ্ট এট ৰাজেন্দ্ৰ প্ৰসাদ হাউচ মিষ্টোক টু গান্ধী টু বি এ পুৰ পিজেন্স। অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদৰ ঘৰৰ কৰ্মচাৰীয়ে গান্ধীক এজন দৰিদ্ৰ কৃষক বুলি ভাবিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 9ত দিয়া আছে, হোৱাট ৱাজ দ্য চিফ কমাৰ্চিয়েল ক্ৰপ ইন চম্পাৰণ। চম্পাৰণৰ মুখ্য বাণিজ্যিক শস্য কি আছিল। ইয়াৰে এনসাৰটো হৈছে ইণ্ডিগো ৱাজ দ্য চিফ কমাৰ্চিয়েল ক্ৰপ ইন চম্পাৰণ। ইণ্ডিগো চম্পাৰণৰ মুখ্য বাণিজ্যিক শস্য আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 10ত দিয়া আছে, হোৱাট ৱাজ দ্য কেপিটেল অফ চম্পাৰণ। চম্পাৰণৰ ৰাজধানী কি আছিল। ইয়াৰ এনসাৰটো হৈছে মতিহাৰী ৱাজ দ্য কেপিটেল অফ চম্পাৰণ। চম্পাৰণৰ ৰাজধানী হৈছে মতিহাৰী। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 11ত দিয়া আছে, হু ৱাজ চাৰ্লছ ফ্ৰীৰ এণ্ড্ৰিউছ। চাৰ্লছ ফ্ৰীৰ এণ্ড্ৰিউছ কোন আছিল। ইয়াৰে এনসাৰটো হৈছে চাৰ্লছ ফ্ৰীৰ এণ্ড্ৰিউছ ৱাজ এ ইংলিছ পেচিফিষ্ট হু হেড বিকম এ ডিভটেড ফলোৱাৰ অফ গান্ধী। চাৰ্লছ ফ্ৰীৰ এণ্ড্ৰিউছ এজন ইংৰাজ শান্তিবাদী আছিল, যি গান্ধীৰ এজন নিষ্ঠাৱান অনুগামী হৈ পৰিছিল।
তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 12ত দিয়া আছে হুৱেৰ ডিড গান্ধী এণ্ড শুক্লা বৰ্ড এ ট্ৰেইন টু পাটনা। ইয়াতে কৈছে যে গান্ধী আৰু শুক্লাই পাটনাৰ বাবে ট্ৰেইনত ক'ৰ পৰা উঠিছিল। ইয়াৰে এনচাৰটো হৈছে মহাত্মা গান্ধী এণ্ড ৰাজকুমাৰ শুক্লা বৰ্ডেড এ ট্ৰেইন টু পাটনা ফ্ৰম কেলকাতা। অৰ্থাৎ গান্ধী আৰু শুক্লাই পাটনাৰ বাবে ট্ৰেইনত কলকাতাৰ পৰা উঠিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 13ত দিয়া আছে হুৱেৰ ডিড ডিচাইড টু গ' ফাৰ্ষ্ট বিফৰ গয়িং টু চম্পাৰণ। কুৱেশ্যনছ নাম্বাৰ 13ত কৈছে যে চম্পাৰণলৈ যোৱাৰ আগতে প্ৰথমে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰে এনচাৰটো হৈছে বিফৰ গয়িং টু চম্পাৰণ গান্ধী ডিচাইডেড টু গ' টু মুজফ্ফৰপুৰ। অৰ্থাৎ চম্পাৰণলৈ যোৱাৰ আগতে গান্ধীয়ে প্ৰথমে মুজফ্ফৰপুৰলৈ যোৱাৰ বাবে সিদ্ধান্ত লৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 14ত দিয়া আছে হোৱাট হেপেন হুৱেন গান্ধী ৰিফিউজ টু ফাৰ্নিছ বেইল। ইয়াতে কৈছে যে গান্ধীয়ে জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ সময়ত কি কৈছিল। ইয়াৰ এনচাৰটো হৈছে হুৱেন গান্ধী ৰিফিউজ টু ফাৰ্নিছ বেইল দ্য জাজ ৰিলিজ হিম উইথাউট বেইল ফ্ৰম দ্য কোৰ্ট। যেতিয়া গান্ধীয়ে জামিন দাখিল কৰিবলৈ অস্বীকাৰ কৰিছিল ন্যায়াধীশে তেওঁক আদালতৰ পৰা জামিন অবিহনে মুকলি কৰি দিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 15ত দিয়া আছে হুৱেৰ ৱাজ চম্পাৰণ অৰ নাইবাই কুৱেশ্যনছটো এনেকৈ সুধিব পাৰে হুৱেৰ ইজ চম্পাৰণ চিটুৱেটেড অৰ নাইবাই কুৱেশ্যনছটো এনেকৈ সুধিব পাৰে হুৱেৰ ইজ চম্পাৰণ লোকেটেড। চ' এইটো কুৱেশ্যনছ তোমালোকক এক্সামত তিনি ধৰণে সুধিব পাৰে, গতিকে তোমালোকে কনফিউজ নহ'বা, তিনিওটা প্ৰকাৰ চাই থ'বা ভালকৈ। ইয়াতে প্ৰথম কুৱেশ্যনছটোত কৈছে যে চম্পাৰণ ক'ত আছিল। তাৰপিছত ইয়াতে দ্বিতীয় কুৱেশ্যনছটোত কৈছে যে চম্পাৰণ ক'ত অৱস্থিত। ইয়াৰে এনচাৰটো হৈছে চম্পাৰণ ইজ লোকেটেড ইন দ্য ফুট হিলছ অফ দ্য টাৱাৰিং হিমালয়াছ নিয়াৰ দ্য কিংডম অফ নেপাল। অৰ্থাৎ চম্পাৰণ নেপালৰ ওচৰৰ হিমালয়ৰ পাদদেশত আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 16ত দিয়া আছে হোৱাট ডিড শুক্লা ৱেণ্ট গান্ধী টু ডু। কুৱেশ্যনছ নাম্বাৰ 16ত কৈছে যে শুক্লাই গান্ধীয়ে কি কৰাটো বিচাৰিছিল। ইয়াৰ এনচাৰটো হৈছে শুক্লা ৱান্টেড গান্ধী টু ভিজিট চম্পাৰণ টু টেক আপ দ্য কেছ অফ দ্য পুৰ পিজেণ্টছ। শুক্লাই বিচাৰিছিল যে গান্ধীয়ে দৰিদ্ৰ কৃষকসকলৰ উদ্দেশ্যে গ্ৰহণ কৰিবলৈ চম্পাৰণ ভ্ৰমণ কৰক। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 17ত দিয়া আছে হুৱেৰ ৱাজ ৰাজকুমাৰ শুক্লা ফ্ৰম। ৰাজকুমাৰ শুক্লা ক'ত আছিল। ইয়াৰে এনচাৰটো হৈছে ৰাজকুমাৰ শুক্লা ৱাজ ফ্ৰম চম্পাৰণ। অৰ্থাৎ ৰাজকুমাৰ শুক্লা চম্পাৰণৰ আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 18ত দিয়া আছে হু হেড ৰিড আৱাৰ মাইণ্ডছ কাৰেক্টলি হু মেড দ্য কমেণ্ট। কোনে আমাৰ মনবোৰ সঠিকভাৱে পঢ়িছিল, কোনে প্ৰস্তুত কৰিছিল এই মন্তব্যটো। ইয়াৰ এনচাৰটো হৈছে ৰাজেন্দ্ৰ প্ৰসাদ মেড দ্য কমেণ্ট হি হেড ৰিড আৱাৰ মাইণ্ডছ কাৰেক্টলি। অৰ্থাৎ ৰাজেন্দ্ৰ প্ৰসাদে এই মন্তব্যটো কৰিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 19ত দিয়া আছে হাউ মেনি ডিলিগেটছ এণ্ড ভিজিটৰ্ছ ৱেৰ প্ৰেজেণ্ট এট দ্য 1916 কনভেনশ্যন। কুৱেশ্যনছ নাম্বাৰ 19ত কৈছে যে 1916 চনৰ সন্মিলনত কিমানজন প্ৰতিনিধি আৰু দৰ্শনাৰ্থী উপস্থিত হৈছিল বা উপস্থিত আছিল। ইয়াৰে এনচাৰটো হৈছে দেয়াৰ ৱেৰ 2301 ডিলিগেটছ এণ্ড মেনি ভিজিটৰ্ছ প্ৰেজেণ্ট এট দ্য 1916 কনভেনশ্যন। অৰ্থাৎ 1916 চনৰ সন্মিলনত 2301জন প্ৰতিনিধি আৰু বহুতো দৰ্শনাৰ্থী উপস্থিত আছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 20ত দিয়া আছে হু এপ্ৰ'চ গান্ধী ডিউৰিং দ্য কনভেনশ্যন এণ্ড হুৱেৰ ৱাজ হি ফ্ৰম। অৰ্থাৎ কুৱেশ্যনছ নাম্বাৰ 20ত কৈছে যে সন্মিলনৰ সময়ত কোনে গান্ধীৰ সৈতে সম্পৰ্ক কৰিছিল আৰু তেওঁ ক'ত আছিল। ইয়াৰ এনচাৰ হৈছে এ পিজেণ্ট নেম ৰাজকুমাৰ শুক্লা এপ্ৰ'চ গান্ধী ডিউৰিং দ্য কনভেনশ্যন হি ৱাজ ফ্ৰম চম্পাৰণ। সন্মিলনৰ সময়ত ৰাজকুমাৰ শুক্লা নামৰ এজন কৃষকে গান্ধীৰ সৈতে সম্পৰ্ক কৰিছিল আৰু তেওঁ চম্পাৰণৰ আছিল। কুৱেশ্যনছ নাম্বাৰ 21টোলৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামৰ বাবে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF ফাইলসমূহ আমি আমাৰ টেলিগ্ৰাম আৰু হোৱাটছএপ চেনেলত আপলোড কৰি আছোঁ। চ' তোমালোকৰ যদি কোনোবাই আমাৰ হোৱাটছএপ চেনেল বা টেলিগ্ৰাম চেনেল এতিয়ালৈকে জইন কৰা নাই, এতিয়াই জইন কৰি ল'বা। হোৱাটছএপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক তোমালোকে আমাৰ এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাই যাবা, নাইবা তোমালোকে হোৱাটছএপ আৰু টেলিগ্ৰামত গৈ ডাইৰেক্ট চাৰ্চো কৰিব পাৰা ৰাহুল 10M বুলি, চেনেল পাই যাবা তোমালোকে। চ' কুৱেশ্যনছ নাম্বাৰ 21ত দিয়া আছে হোৱাট ৱাজ দ্য অকুপেশ্যন অফ দ্য চম্পাৰণ পিজেণ্টছ। কুৱেশ্যনছ নাম্বাৰ 21ত কৈছে চম্পাৰণৰ কৃষকসকলৰ বৃত্তি কি আছিল। ইয়াৰে এনচাৰটো হৈছে দ্য চম্পাৰণ পিজেণ্টছ ৱেৰ শ্বেয়াৰ ক্ৰপাৰ্ছ। চম্পাৰণৰ কৃষকসকল আছিল ভাগ বতৰাকাৰী খেতিয়ক। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 22ত দিয়া আছে হু ডিড শুক্লা লিড গান্ধী টু ইন পাটনা বিহাৰ। অৰ্থাৎ কুৱেশ্যনছ নাম্বাৰ 22ত কৈছে যে শুক্লাই গান্ধীক বিহাৰৰ পাটনাত কাৰ ওচৰলৈ লৈ গৈছিল। ইয়াৰ এনচাৰটো হৈছে শুক্লা লেড গান্ধী টু হাউচ অফ এ লয়াৰ নেম ৰাজেন্দ্ৰ প্ৰসাদ। অৰ্থাৎ শুক্লাই গান্ধীক ৰাজেন্দ্ৰ প্ৰসাদ নামৰ এজন উকিলৰ ঘৰলৈ লৈ গৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 23ত দিয়া আছে হু এপইণ্টেড এন অফিচিয়েল কমিশ্যন অফ ইনকুৱাৰী ইন টু দ্য ইণ্ডিগ' শ্বেয়াৰ ক্ৰপাৰ ছিটুৱেশ্যন। ইয়াতে কৈছে যে নীল ভাগ বতৰাকাৰীৰ পৰিস্থিতিৰ বিষয়ে কোনে চৰকাৰী তদন্ত আয়োগ নিযুক্ত কৰিছিল। ইয়াৰে এনচাৰটো হৈছে দ্য লেফটেনেণ্ট গভৰ্ণৰ এপইণ্টেড দ্য অফিচিয়েল কমিশ্যন অফ ইনকুৱাৰী। লেফটেনেণ্ট গভৰ্ণৰে চৰকাৰী তদন্ত আয়োগ নিযুক্ত কৰিছিল বা নিযুক্তি দিছিল। তাৰপিছত ইয়াতে কুৱেশ্যনছ নাম্বাৰ 24ত দিয়া আছে হাউ লং ডিড গান্ধী ইনিচিয়েলি ষ্টে ইন চম্পাৰণ। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াতে কৈছে যে প্ৰথম অৱস্থাত গান্ধী চম্পাৰণত কিমান দিন আছিল। ইয়াৰে এনচাৰটো হৈছে
Gandhi remained in Champaran for an uninterrupted period of 7 months. অৰ্থাৎ গান্ধী 7 মাহৰ নিৰৱচ্ছিন্ন সময়ৰ বাবে চম্পাৰণত আছিল। তাৰ পিছত ইয়াতে কোৱেশ্চনছ নম্বৰ 25ত দিয়া আছে হাউ লং ডিড গান্ধীজ এণ্টায়াৰ ভিজিট টু চম্পাৰণ লাষ্ট। ইয়াতে কৈছে যে গান্ধীজীৰ চম্পাৰণৰ সমগ্ৰ ভ্ৰমণ কিমান দিন চলিছিল। ইয়াৰ এনসাৰ হৈছে গান্ধীজ ভিজিট টু চম্পাৰণ অকুপাইড অলমষ্ট এ ইয়াৰ অফ হিজ লাইফ ইনক্লুডিং দ্য ইনিচিয়েল 7 months এণ্ড সেভাৰেল শ্বৰ্টাৰ ভিজিটছ। অৰ্থাৎ গান্ধীৰ চম্পাৰণৰ ভ্ৰমণে তেওঁৰ জীৱনৰ প্ৰায় এবছৰ অতিক্ৰম কৰিছিল, যাৰ ভিতৰত আছিল প্ৰাৰম্ভিক 7 মাহ আৰু কেইবাটাও ছুটি ভ্ৰমণ। সো এইটো ভিডিও যেহেতু বহু বেছি লং হৈ গৈছে, গতিকে আজিৰ এইটো ভিডিও মই এইখিনিতে এণ্ড কৰিছোঁ। ইয়াৰ পিছত ইয়াৰে পাৰ্ট 2 ভিডিও এটা আহিব, য'ত মই এইটো লেচনৰ অৰ্থাৎ ইণ্ডিগো লেচনটোৰ 2 আৰু 5 মাৰ্কছৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম। সো তোমালোকে সেই ভিডিওটো নিশ্চয় চাবা, তেতিয়াহে তোমালোকৰ এক্সামত হেল্প হ'ব। আৰু অতি সোনকালে মই সেই ভিডিওটো তোমালোকক আপলোড কৰি দিম, তোমালোকে চিন্তা কৰিব নালাগে। আৰু তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ এই ভিডিওটো শ্বেয়াৰ কৰি দিয়া। আৰু পৰৱৰ্তী তোমালোকক কি টপিকছৰ ওপৰত ভিডিও লাগে তোমালোকে তলত কমেণ্ট কৰি নিশ্চয় জনাবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।